Respected viewers and my dear friends, TETCAM recruitment test for the post of graduate teacher 2024 Department of Education Bodoland Territorial Council BTC যেটো graduate teacher পোস্টৰ GTPGT TETCAM recruitment test অনুষ্ঠিত হল ইয়াৰ কোশ্চেন পেপাৰটো ইটো PG2 মই অলৰেডি আপলোড কৰিছো আপোনালোকে যিবিলাকে চোৱা নাই চাই ল'ব ইয়া সব কোশ্চেনটো সলভ কৰা আছে আপোনালোকে চাই ল'ব দুই এটা ইফাল হ'ব পাৰে বাকি সব ঠিকই আছে মোটামুটি তথাপি আপোনালোকে এবাৰ চাই ল'ব মোটামুটি ঠিকই আছে ইয়াতো চাওক 1 নম্বৰৰ পৰা কোশ্চেনটো সলভ কৰা আছে আপোনালোকে চাই ল'ব ইফাল হ'ব পাৰে এটো ইম্পৰ্টেন্ট হ'ব যিবৰে আগন্তুক অসমৰ যেটো টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব অনুষ্ঠিত হ'ব এই ক্ষেত্ৰত এই যিবিলাকে ক্যান্ডিডেট প্ৰাৰ্থীয়ে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটো অকমান উপকাৰ হ'ব কাৰণ আপোনালোকে অলৰেডি যিবিলাকে এপ্লাই কৰিছে তেওঁলোকৰ এটা নমুনা হ'ব যেহেতুকে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট অসমৰ ভিতৰত এবাৰ প্ৰথম অনুষ্ঠিত হৈছে তো গতিকে এটো কেনেকুৱা মডুলৰ হ'ব যেহেতু সিলেবাসটো একেই মডুলটো এনেকৈ হ'ব হয়তো কোশ্চেন ইফাল হ'ব পাৰে গ্ৰেজুৱেট টিচাৰ আৰু পিজিটিৰ যেটো টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ প্ৰথমবাৰৰ বাবে কোশ্চেন আহিছে কোশ্চেনখিনি বহুতৰ কাৰণে ইজি যেন অনুভৱ হৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত দুটা ইজি থাকিবই আকৌ ইজিৰ লগত টাফও আছে ডিফিকাল্টও আছে মোটামুটি কোশ্চেন সেটআপটো যেটো হৈছে হেয়া এটা মিডল পৰ্যায়ৰ হ'ব ধৰা হৈছে বুলি এনেকুৱা বহুতে জনাইছে কিন্তু প্ৰশ্ন হ'ল যেটো কোশ্চেন প্যাটাৰ্নটো কোশ্চেন টাইপটো হেতু কমান ষ্টেণ্ডাৰ্ড হলে আৰু বেছি ভাল আছিল তো যিকে নহক প্ৰথমবাৰৰ কাৰণে হয়তো এই কোশ্চেন প্যাটাৰ্নটো আহিছে প্ৰথমবাৰৰ কাৰণে গতিকে এনেকুৱা অকমান হেৰি হ'বই কাৰণ বডোলেণ্ড ইউনিভাৰ্সিটি প্ৰথমবাৰৰ বাবে এটো কোশ্চেনটো মানে কৰিছে সেটআপ কৰিছে আৰু অসমৰটো সেবাই সেটআপ কৰিব গতিকে তাতে অকমান ষ্টেণ্ডাৰ্ড থাকিব আপোনালোকে চাই ল'ব মিলাই ল'ব কিন্তু ঘটনা হৈছে কি এই কোশ্চেন পেপাৰটো চাই আপোনালোকৰ এটা অনুমান হ'ব অনুমান মানে আইডিয়া হ'ব যে এনেকুৱা ধৰণৰ কোশ্চেন আহিব যেহেতুকে সিলেবাসটো এটাই ইংলিশৰ কাৰণে 30 মাৰ্কস পেডাগজিৰ কাৰণে 40 মাৰ্কস অসমৰ বিষয় আছে 50 মাৰ্কস আৰু কাৰেন্ট এফেয়াৰ্স বা জেনাৰেল নলেজ এটো কাৰণে 10 মাৰ্কস তো টোটাল 140 মাৰ্কসৰ যেটো সিলেবাস একে সিলেবাস জিটিৰ কাৰণে পিজিটিৰ কাৰণে একে সিলেবাস কিন্তু দুটা পৰীক্ষা বেলেগ হ'ব বহুতে প্ৰশ্ন কৰিছিল যে কম্বাইন পৰীক্ষা হ'ব নেকি হয় কম্বাইন পৰীক্ষা ঠিকই হ'ব কিন্তু হেতু হৈছে কি জিটিৰ কম্বাইন এটা আৰু পিজিটিৰ কম্বাইন এটা তো একে দিনে পৰীক্ষাটো হ'ব আগবেলা পিছবেলা তো যিবিলাকে দুটা এপ্লাই কৰিছে তেওঁলোকৰ গোটেই দিনটো এক্সামিনেশন হলতে থাকিব লাগিব তো এইটো হৈছে কোশ্চেন পেপাৰ জিটিৰ কাৰণে পিজিটিটো মই অলৰেডি আপলোড কৰিছো আপোনালোকক লিংকটো মই দি দিম আপোনালোকে চাই ল'ব তো কোশ্চেন পেপাৰটো মোটামুটি আপোনালোকে চাই ল'ব এটা আইডিয়া হ'ব তো যিবৰে এপ্লাই কৰিছে কি আপোনালোকৰ ভিতৰত অসমৰ ক্যান্ডিডেট সকল বহুত হয়তো কোশ্চেন পেপাৰটো অলৰেডি পাই গৈছে যিবিলাকে পাইছে আপোনালোকে যদি মিলাইছে তেওঁলোকৰ উত্তৰৰ লগত এটো মিলাই ল'ব আৰু আপোনালোকে পাৰিলে সলভ কৰিব আপোনালোকৰ এটা আইডিয়া হ'ব যে এনেকুৱা ধৰণৰ প্ৰশ্ন টেটকাম ৰিক্ৰুটমেন্ট টেষ্টত আহিব বা আহে এটো যেহেতুকে প্ৰথমবাৰৰ বাবে টেটটো বহুতবাৰ হৈছে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট হোৱা নাই টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট এইবাৰৰ কাৰণে প্ৰথম হৈ আছে তো সেই কাৰণে আপোনালোকৰ কাৰণে এটা কৌতুহল বা আগ্ৰহ যে কেনেকুৱা ধৰণৰ কোশ্চেন বা আহে এটো সবৰ ক্ষেত্ৰত হয় আৰু প্ৰথমবাৰৰ কাৰণে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ আছে গতিকে ইমানো টাফ নহব আপোনালোকে এটো বেছি গধুৰ লৈ নাযাব মানে জাস্ট বেসিক নলেজটো আপোনালোকে ৰাখিব আৰু আপোনালোকে এই কোশ্চেনটো দেখিলে গম পাব বহুতখিনি বেসিকৰ পৰাই দিছে আর কি জাস্ট একটা বেসিক যে একটা গঠনমূলক একটা এনেকুৱা ভিতৰত সোমোৱা নাই আর কি বহুত ক্ষেত্ৰত দেখা গৈছে যে অসমৰ ভিতৰত প্ৰথম এনেকুৱা ধৰণৰ কোশ্চেন বিলাকে দিছে যেটো আমি জেনাৰেল নলেজ বুলি কওঁ বা বেসিক নলেজ ধৰক অসমৰ প্ৰথম গভৰ্ণৰজন কোন ভাৰতৰ এনেকুৱা ধৰণৰ কোশ্চেন বিলাক সেট কৰিছে তো গতিকে আপোনালোকে এই কোশ্চেনটো চাই ল'ব এই 140টা প্ৰশ্ন অলৰেডি কৰা হৈছে সলভ কৰা হৈছে তো আপোনালোকে চাই ল'ব তো আপোনালোকে চোৱাৰ পিছত যিবিলাকে এই পৰীক্ষাটো এটেম্প কৰিছে বিটিসিৰ খিনি আপোনালোকে কৈ দিব কমেন্টত যে কিমান কাৰ স্কোৰ আহিল সেই স্কোৰ হিচাপে নেক্সট ভিডিঅত কাট অফ এনালাইসিস কৰা যাব অকমান কঠিন হ'ব তথাপি যদি আপোনালোকে সঠিক তথ্য দিয়ে পার্সেন্টেজ ওয়াইজ বাহিৰ কৰি এটো
বাহিৰ কৰা এটা অনুমান কৰা যাব যে এনেকুৱা হ'ব পাৰে একজেক্টটো ক'ব নোৱাৰি তো এইটো হৈছে কি GT যিটো সেইটোৰ বি সিৰিজৰ এইটো কোৱেশ্চন পেপাৰ তো আজি এই ভিডিঅ'টো শেষ কৰোঁ ইয়াতে আপোনালোকে ভিডিঅ'টো চাই ল'ব থ্যাংক ইউ সো মাচ